এনেকুৱা ধৰণৰ ভাষণ শুনিলে সঁচাকৈয়ে হাঁহি ৰখাব নোৱাৰি। প্ৰধানমন্ত্ৰীক গৃহমন্ত্ৰী বনাই দিলে, আকৌ গৃহমন্ত্ৰীক প্ৰধানমন্ত্ৰী বনাই দিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। শুনকচোন বাৰু কি ক'লে, শুনি সঁচাকৈ হাঁহি ৰখাব নোৱাৰা হৈ গ'লো দেই। প্ৰধানমন্ত্ৰী অমিত শ্বাহ আৰু আমাৰ আদৰৰ গৃহমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইমান ধুনীয়া ভাষণ শুনিলে সঁচাকৈয়ে হাঁহি উঠি যায়। মোদী ডাঙৰীয়া কেতিয়াৰ পৰা বা অসমৰ মুখ্যমন্ত্ৰী হ'ল, এখেতৰ মুখেৰে শুনকচোন বাৰু। মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছে, তেওঁলোক হৈয়ে থাকিব। আকৌ এখেতে জয়ন্ত মল্লকক কি বনাব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী। ইচ মাইকটো পালেই যেন আবুল তাবুল বুকি থাকিব। শুনকচোন বাৰু আপোনালোকে। প্ৰতিপন্ন কৰাৰ কাৰণে দিনে ৰাতিয়ে কাম কৰি আছে। তাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কাৰণে এটা জোৰে এটা হাত চাপৰি বজাই দিয়ক। গতিকে আপোনালোকে ভাষণবোৰ শুনি নিশ্চয় ধৰিব পাৰিছে অসমখন কোনফালে গতি কৰি আছে।